নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে মই দেখুৱাবলৈ ওলাইছোঁ, মই প্ৰথমতে মুখখন চাফা কৰি ল'ম। আপোনালোকেও মুখখন চাফা কৰি ল'ব। পেক লগোৱাৰ আগত, যিকোনো পেক লগোৱাৰ আগত মুখখন চাফা কৰি ল'ব। মই প্ৰথমতে এইটো পতঞ্জলি এল'ভেৰা জেল লৈছোঁ। মই এল'ভেৰা জেলেৰে চাফা কৰি বহুত ভাল পাওঁ। চাবোন বা ফেচ ৱাছ ব্যৱহাৰ কৰি মই ভাল নাপাওঁ। মই সদায় কৈ আহিছোঁ ভিডিঅ'বোৰত, চাবোনে আমাৰ স্কিনখনৰ অতি সোনকালে বয়সৰ চাপ পেলায়। সেইকাৰণে মুখৰ স্কিনখনটো বহুত কোমল হয়, চাবোন ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে যি ব্যৱহাৰ কৰি ভাল পায় তেনেকৈ ব্যৱহাৰ কৰিব। ফেচ ৱাছ, ক্লিনজিং বা ঘৰুৱা গাখীৰেদিও চাফা কৰিব পাৰে। গাখীৰৰ কপাহত ডুবাই তেনেকৈ স্কিনখন চাফা কৰিলে বহুত বছৰ বয়সলৈ স্কিনখন ধুনীয়া হৈ থাকে। বয়সৰ চাপ নপৰে, ৰিংকলছ নপৰে, স্কিনত দাগ নপৰে। আৰু মই যিবোৰ পেক ব্যৱহাৰ কৰি ভাল পাওঁ সেইবোৰ আপোনালোকক দেখুৱাওঁ। মই আজি কেনেকুৱা কি পেক লগাম সেইটো এতিয়া দেখুৱাবলৈ ওলাই আছোঁ। প্ৰথমতে মুখখন অকণমান মই এখন ভিজা টাৱেল ল'লোঁ। ভিজা টাৱেলখনেৰে মুখখন চাফা কৰি ল'ম। এতিয়া মই জেলখিনি ভালদৰে ঘঁহি ল'লোঁ। এনেকৈ মুচোতে ওপৰৰ ফালে এনেকৈ মুচিব লাগে লাহে লাহে। তেতিয়া মানে যদি তললৈ আমি নমাই পেলাই মুচোঁ তেতিয়াহ'লে আমাৰ স্কিনটো তললৈ সোনকালে নামি আহিব, বয়সতকৈ আগতে নামি আহিব, কোচ পৰিব। সেইবাবে এনেকৈ কপালখনো এনেকৈ মই যেনেকৈ দেখুৱালোঁ তেনেকৈ মুচিব। চাফা কৰা হৈ গ'ল। এতিয়া মই এইটো পেকটো মই তৈয়াৰ কৰিছোঁ। বগা হয় কাৰণে স্পষ্ট অহা নাই। এইটো মই অলপমান চাউল বইল কৰি লৈছিলোঁ। ধুনীয়াকৈ চাফা কৰি চাউলখিনি বইল কৰি ল'লোঁ। চাউল আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়। তাৰ লগত অকণমান দৈ মিক্স দিছোঁ আৰু অকণমান মিক্স দিছোঁ আটা। তিনিবিধ বস্তু মিক্স কৰি পেলাই মই পেকটো তৈয়াৰ কৰি লৈছোঁ। আৰু এইটো মই ব্যৱহাৰ কৰি বহুত ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। স্কিনখন মিহি কৰে, অপেন প'ৰ্ছৰ সমস্যা নাথাকে। একদম অপেন প'ৰ্ছ থাকিলে অপেন প'ৰ্ছবোৰ সৰু সৰু হৈ স্কিনখন মিহি কৰি তোলে আৰু বহুত উজ্জ্বল কৰে। যদি আমি এনেকৈ সদায় আমাৰ মুখখন যতন ল'ব পাৰোঁ তেতিয়াহ'লে বহুত বছৰ বয়সলৈ ধুনীয়া হৈ থাকিব, উজ্জ্বল হৈ থাকিব। মুখত ডাৰ্ক স্পট নপৰে, মুখত ৰিংকলছ নপৰে, বয়সৰ চাপ সোনকালে নপৰে। ব্যৱহাৰ কৰিব। আৰু চকুত যদি কিবা লগাব বিচাৰে, আলু কাটি সৰু স্লাইচ কৰি কাটি গোল কৰি আলু দিব পাৰে আৰু তিয়ঁহ থাকিলে তিয়ঁহ দিব পাৰে। লগোৱা হৈ গ'ল। এতিয়া মই 20-25 মিনিট সময় থাকি মুখখন ধুই দেখুৱাম আপোনালোকক। এনেকৈ স্কিনখনৰ যতন লৈ থাকিব আপোনালোকেও। আৰু মই স্কিনৰ পেকসমূহ লগালে সন্ধিয়া সময়ত বা ৰাতি শোৱাৰ আগত মুখখন চাফা কৰি এনেকৈ লগাব পালে বেছি ভাল পাওঁ। কাৰণ ৰ'দত বা দিনৰ পোহৰত ৰ'দত ক'ৰবাত ওলাই যোৱা হয় বা কাম বন কৰা হয়, তেনেকুৱা সময়ত লগালে মই অকণমান স্কিনখনে কষ্ট পোৱাৰ দৰে পাওঁ। সেইকাৰণে মই এনেকৈ সন্ধিয়া সময়ত বা ৰাতিৰ শোৱাৰ আগে আগে এনেকৈ যতন কৰোঁ। মুখখন ধুই আহিলোঁ, বহুত ব্ৰাইট লাগিছে। এনেকৈ আপোনালোকেও কৰি চাব। এতিয়া মই অকণমান নিমেৰে তৈয়াৰ কৰা টোনাৰ আছিলে, সেইখিনি লগাই শুলে মুখখন আৰু বেছি মিহি হয়। গুৰগুৰীয়া যিবোৰ থাকে, এইখিনি নাকৰ কাষত গুৰগুৰীয়া থাকে মোৰ, সেইখিনি নোহোৱা হৈ মিহি হৈ পৰে। সেইকাৰণে ভাল পাওঁ মই এইটো ব্যৱহাৰ কৰি। আপোনালোকেও এনেকৈ নিম পাত বইল কৰা পানী যদি ব্যৱহাৰ কৰি লগাব ইচ্ছা কৰে লগাব পাৰে। নহ'লে অন্য কিবা টোনাৰ ব্যৱহাৰ কৰি ভাল পায় যদি সেয়া লগাব। আৰু তাৰ পাছত মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। মইশ্চাৰাইজাৰ লগাই শুই থাকিব। স্কিনখন ৰাতিপুৱালৈ বহুত ধুনীয়া হৈ থাকিব। খাব লাগে ভাল ভাল খাদ্যবোৰ আৰু মুখতো সেইদৰে লগাব লাগে। তেতিয়াহে স্কিনখন আমাৰ বহুত ধুনীয়া হৈ থাকে। স্কিনত কোনো ধৰণৰ সমস্যা নাহে। আৰু পানীও দিনটোত 8ৰ পৰা 12 গিলাচমান পানী পাৰিলে খাব লাগে। তেতিয়া স্কিনখন ধুনীয়া হৈ থাকে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমান সময়ে আপোনালোকে
সময় দি ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।